तुम्हारे को उल्टा हो उल्टा से नमस्कार गुड मॉर्निंग नमस्कार 393 लोग गमुक प्राथमिक विद्यालय हमारे शिक्षागुरुসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল আজি মই সজাগতাৰ কাৰণে আপোনালোকৰ স্কুলৰ বিদ্যালয়লৈ আহিছিলোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি আৰু ৱৰ্ল্ড ষ্টীলমেন ডে যেনেকৈ আমি বিশ্ব পৰিৱেশ দিৱসটো পাতিছিলোঁ তেনেকৈ আজি ৱৰ্ল্ড ষ্টীলমেন ডে বুলি হয় কিন্তু সেই দিনবোৰ আমি পালন নকৰাৰ ফলত আমি ইয়াৰ ওপৰত ইমানখিনি আমাৰ নলেজ নাথাকে তো একচুৱেলি ৱৰ্ল্ড ষ্টীলমেন ডেটো ক'বলৈ গ'লে আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত আছে যেনেকৈ বিয়া সভাবিলাকত আমাৰ ঢোল বজায় এই ড্ৰাম চেট ড্ৰাম বেণ্ড পাৰ্টি তাত যিটো ঢোল বনায় সেইটো ষ্টীল বেনেদি বনায় কিন্তু ইয়াৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতি সকলোবোৰ ইকনমি অৰ্থনৈতিক সকলো ক্ষেত্ৰত আমাৰ যিটো একতা সকলো ক্ষেত্ৰতে মানে ইয়াৰ অৱদান আছে আৰু শিক্ষাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ তেতিয়াহ'লে আমি সকলোৱে জানো আজিৰ টাইমত এডুকেশ্যন নহ'লে একো কামেই নাই সেইকাৰণে বিশেষকৈ ল'ৰা ছোৱালীবিলাক সদায় স্কুল আহিব লাগে সদায় এদিন আহিব 10 দিন নাহিলে তোমালোকে জীৱনত ভুগিব লাগিব কাৰণ আজিৰ টাইমটো এটা বহুত কম্পিটিশ্যনৰ যুগ চলি আছে কোনে কিমান বেছি ভালকৈ পঢ়িব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড হ'ব কাৰণ নিবনুৱা সমস্যা আমাৰ বহুত বাঢ়ি আছে দিনক দিনে সকলোৱে জানো সেইকাৰণে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে এতিয়াৰ পৰাই মানে বিচাৰ বিবেচনা কৰি পঢ়া শুনাটো ভালদৰে আগুৱাই লৈ যাব লাগিব নহ'লে ভৱিষ্যত সময়ত মানে তোমালোকৰ বহুত অসুবিধা হ'ব কাৰণ বেলেগ ষ্টুডেণ্টৰ ল'ৰা ছোৱালীটো ডেইলি দিনক দিনে 5 ঘণ্টা 6 ঘণ্টা যিমানখিনি পাৰে তেওঁলোকে পঢ়ি আছে কিন্তু তোমালোকে যদি আধা ঘণ্টা 1 ঘণ্টাও যদি নপঢ়া তেতিয়াহ'লে তেওঁলোকৰ লগত তোমালোকে খাপ খাব কমপ্লিট কৰিব নোৱাৰিবা মানে কাৰণ সদায় স্কুল আহিবা মানে আৰু শিক্ষাগুৰুসকলৰ কথা ভালদৰে মানি চলিবা কাৰণ তেওঁলোকে তোমালোকৰ ভৱিষ্যত গঢ়াৰ ৰ'দে বৰষুণে কিমান বাইদেউটো আহিবই পৰা নাই বহুত কষ্ট জ্বৰ হৈ আছে তথাপিও তোমালোকৰ কাৰণে উপায় নাপায় তোমালোকৰ কথা ভাবি আহিবলৈ বাধ্যত পৰিছে কিন্তু তোমালোকে যদি সেইবোৰৰ যদি মূল্য যদি বুজিব চেষ্টা নকৰা তেতিয়াহ'লে ভৱিষ্যত মানে জীৱনটো অন্ধকাৰ হোৱাৰ চান্স আছে মানে ঠিক আছে আৰু ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হ'ব আৰু ছেকেণ্ড কথা হ'ল আমি প্ৰকৃতিৰ ওপৰত
এতিয়াতো বহুত অসুবিধা হৈছে। কিছুদিন আগত আজি 2 মাহ মানৰ আগত তোমালোকৰ স্কুলৰ টাইমিংটো কেইটা বজাত আছিলে? 8:30 নে 9টা বজাত আছিলে ন? কিন্তু আজিকালি কেইটা বাজিছে? কেইটা বজাত আৰম্ভ হৈছে? 7:30। সোনকালে উঠিব লাগে। ৰাতিপুৱা মানে দৌৰা দৌৰি ভাত খোৱা মেলা সকলো ক্ষেত্ৰত অসুবিধা হয় নে নহয়? আগতে অলপ আৰাম আছিলে, এতিয়া কিন্তু সোনকালে উঠিবলগীয়া হৈছে। দৌৰা দৌৰি ৰাতিপুৱা সময়ত কাৰো সময় নাই। কিহৰ কাৰণে স্কুলৰ টাইমিংটো চেঞ্জ কৰা হৈছে? কাৰণটো জানা নাজানে? কি কাৰণে স্কুলৰ সময়টো চেঞ্জ কৰিছে, সলনি কৰিছে? কিহৰ কাৰণে? কি কাৰণত স্কুল সময়টো চেঞ্জ কৰিছে? আগতে মৰ্ণিং আছিলে নহয়, আগতে 9টা বজাত আছিলে, আজিকালি 7:30 বজাত। কিহৰ কাৰণে? গৰমৰ কাৰণে, হয়নে নহয়? অতিপাত গৰমৰ কাৰণে স্কুলৰ ভিতৰত যেতিয়া ৰ'দৰ তাপ পৰিব তেতিয়া আমি স্কুলৰ ভিতৰত থাকিব নোৱাৰোঁ, ক্লাছ কৰিবলৈ অসুবিধা হয়। এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাক কি লাগিব? কি লাগিব? গছ-গছনিৰ প্ৰয়োজন আছে ন, হয়নে নহয়? এতিয়া গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাক কি লাগে? গছ-গছনিৰ প্ৰয়োজন আছে। সেইকাৰণে চবে গছ ৰুব লাগে, গছ কাটিব নালাগে। কিন্তু দিনক দিনে প্ৰত্যেক দিন আমি সমাজত বা ইফালে ইফালে গৈ দেখা পাইছোঁ, প্ৰত্যেক দিনে মানুহ গছ কাটিয়ে আছে। কিন্তু এনেকুৱা যদি গছ যদি কাটি থাকে তেতিয়াহ'লে আমি জীয়াই থাকিবৰ কাৰণে আমাৰ জীয়াই থকাৰ ৰাস্তাটো নিজে আমি বন্ধ কৰাৰ নিচিনা হৈছে। গছৰ পৰা আমি কি পাওঁ? গছৰ পৰা যিটো উশাহ লৈছোঁ সেইটো কি বুলি কওঁ? অক্সিজেন বুলি কওঁ ন। আৰু যিটো উশাহ আমি এৰিলোঁ সেইটো কি বুলি কয়? কাৰ্বন ডাই অক্সাইড ন। আমি গছৰ লগত আমাৰ সম্পৰ্ক আছে, কাৰণ গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, সকলোৱে জানো। সেইকাৰণে গছক আমি মৰম কৰিব লাগিব, গছ ৰুব লাগিব। তোমালোকে বাৰ্থডে পাতা, এতিয়াৰ পৰা অন্ততঃ ফুল এজোপা হ'লেও ৰুই দিবা, কলগছ এজোপা হ'লেও ৰুবলৈ প্ৰেক্টিছ কৰিব লাগে। মইতো সদায় গছ ৰুওঁ। তোমালোকে গছ-গছনিৰ লগত প্ৰকৃতিৰ লগত থাকিব লাগে, নহ'লে মানে ভৱিষ্যত জীৱনটো বহুত আৰু গৰম হ'ব। এটা টাইমত এনেকুৱা হ'ব তোমালোকৰ স্কুল টাইমটো আমি 6টা বজাত আহিব লাগে বুলি ক'ব, তেতিয়া কি কৰিম? 5টা বজাত আহিব লাগে বুলি ক'ব। কাৰণ কিয়? গৰমৰ ৰ'দৰ তাপত এই ঘৰৰ ভিতৰত, স্কুলৰ ভিতৰত, ক্লাছৰুমৰ ভিতৰত ক্লাছ কৰিব পৰা কণ্ডিশ্যন নাথাকিব, ফেনে কাম নিদিব। সেইকাৰণে সময় থাকোঁতে সকলোৱে মানে অলপ সজাগ হ'ব লাগে, বুজি পাইছা? আৰু সকলোৱে মিলি থাকিবা। মিলি নাথাকিলে সকলোৱে যদি কাজিয়া যদি কৰি থাকা, তোমালোকৰ মাজতে যদি কাজিয়া কৰি থাকা তেতিয়াহ'লে কি হ'ব? অশান্তি হ'ব। সেইকাৰণে সকলোৱে মিলি থাকিব লাগে আৰু কোনো কাৰো লগত কাজিয়া কৰিব নালাগে, বুজি পাইছা? বিশেষ দীঘলীয়া নকৰোঁ, আশা কৰিছোঁ সকলোৱে মানে তাৰ বাহিৰত বা মোৰ যিখিনি কথা কৈছোঁ সকলোৱে যাতে ফ'ল' কৰিব, বিচাৰ বিবেচনা কৰিব চেষ্টা কৰিব আৰু ভালদৰে পঢ়া শুনা কৰি তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি এই বিদ্যালয়ৰ মানে কেম্পাছতে বকুল এজোপা আৰু আমলখি গছ এজোপা ৰুই থৈ যাম। তোমালোকে মাজে সময়ে ইয়াক চোৱা চিতা কৰিবা। আৰু এটা কথা ধৰিব লাগিব যে গছ নাথাকিলে আমাৰ জীৱনো নাই। আৰু মানে গছ থাকিলে আমি জীয়াই থাকিব পাৰিম, বুজি পাইছা? আৰু সদায় মানে প্ৰত্যেক দিনে ৰেগুলাৰকৈ স্কুল আহিব। স্কুল যদি ইৰেগুলাৰ হয় তেতিয়াহ'লে আমিও দেখা পাইছোঁ তোমাৰ সৰুতে ইৰেগুলাৰ হ'লে ডাঙৰ ক্লাছবিলাকতো ইৰেগুলাৰ হয়। সৰুতে যদি পঢ়াটো ভাল হয় ডাঙৰ হ'লে ভাল হয়, কিন্তু সৰুতে যদি বেয়া হয় তেতিয়াহ'লে ডাঙৰটো মানে বহুত খাপ খাবলৈ বহুত অসুবিধা হয়। আমিও কলেজৰ ল'ৰা ছোৱালীক বহুত পঢ়াইছোঁ, দেখিছোঁ মানে তেওঁলোকে নেওতাই নাজানে, ইফালে টেকনিকেল ছাবজেক্ট লয়, তেনেকুৱা হৈ যায়। কাৰণ সৰু ক্লাছত, কাৰণ ডাঙৰ ক্লাছততো তোমালোকক নেওতা নিশিকায়, এতিয়াতো ABCD নিশিকায়। তোমালোকে এতিয়া সময় থাকোঁতে LP স্কুলতে LP স্কুলটো চবতছে শিক্ষাৰ ভিতৰত চবতছে প্ৰথম স্কুল বুলি ক'ব পাৰে অংগনবাদী বা এই LP স্কুল। অংগনবাদী LP স্কুলবিলাক যদি ভাল হয় তেতিয়াহ'লে হাইস্কুল বা উচ্চ পৰ্যায়ৰ যিটো শিক্ষা ল'ব সেইটো ভাল হ'ব, নহ'লে অসুবিধা হয়। সেইকাৰণে এতিয়া সময় থাকোঁতে তোমালোকে আজিৰ পৰা মনটো স্থিৰ কৰি পুনৰ শিক্ষাটো আৰু ভাল কৰিবৰ কাৰণে চেষ্টা কৰা, ঠিক আছে? আৰু শিক্ষাগুৰু সকলোকে মানে মই ধন্যবাদ দিছোঁ এনেকুৱা এটা সুবিধা দিয়াৰ কাৰণে। আৰু আমি এতিয়া গৈ মেলি সকলোৱে মিলি গছজোপা ৰুই লওঁ, ঠিক আছে? দুজনমান আহিব। অঁ আসিস এদিকে হাটটা
উল্লে বানিব করলে পরোটাটা পানি রেখে Bokul dan bokal dem. Ala ka. Ja. Ala ka sati dan bokal ka. Ala anya ka ja. না আমার ভিডিও বানা আছে তো Ja ja. Ala ja. Mati se ja. हां हो गया ये क्यों हां ये ना ये थोड़ा ये पता ये दियो ये फले इन्ना नो लाइक देख सका किस फले का Uri dan na duta pa. हाथी दूध पर बकुल गोस दे कोई मतलब कौन Ay ko ada protein dan lapang man. लापक इफले किस फले हां इफले कुंबुल ये Ada dulu kan lapang tu ni. Lapang. Ada bom nak betul. किस फले तुम मांगो ये तो छोटा ए तुम रंग तो ये फले तुम ये फले तो हम लोग की दे चलिए बुढ़िया इनके है गोश्त में घूमो लगे होते ठीक है सब कुछ बोल दे करने का होगा तो है चलिए बुढ़िया ये हार के लिए दे हटो दे साइड इधर गोश्त की दे गोश्त की दे साइड ये मत दे चले तो गोश्त की दे गोश्त की लोग साइड पूरा ये चले हां वो लगे तेरा मगर घर तो मुझे घुमा दे कान की दीदी दूर का मती को पूरा नहीं बोल ठीक है थैंक यू रे